সকলোকে নমস্কাৰ জনাই পুনৰ আহিলোঁ। ভিংৰাজ মানে হ'ল অসমীয়াত কেহেৰাজ বন। সাধাৰণতে আমি যিখিনি পাওঁ ঘৰুৱা সেইখিনিকে ভিংৰাজ বুলিয়ে কয়। আচলতে আমাৰ সেই কেহেৰাজ বনখিনিৰে বা এই ভিংৰাজৰে বহুতখিনি প্ৰজাতি আছে। আপোনালোকে ভুল বুজিব পাৰে, ক'ব পাৰে যে কেহেৰাজ আৰু ভিংৰাজ বেলেগ, কিন্তু নহয়, একেটা প্ৰজাতিৰে। এতিয়া ভিংৰাজৰ যিখিনি মই ৰিমেডি দিম সেইখিনি আলোচনা কৰাৰ আগতে দুআষাৰমান মই কৈ লওঁ, আপোনালোকৰ সুবিধা হ'ব। আপোনালোকে ফাৰ্ষ্ট টাইম মন কৰিব, আপোনালোকৰ দেহত যেতিয়া যিকোনো অংগত কিবা এটা যদি প্ৰব্লেমে দেখা দিয়ে নহয়, আপোনালোকে ফাৰ্ষ্ট টাইম চিন্তা কৰিব লাগিব সেই প্ৰব্লেমটো আচলতে কিয় হ'ল। কিবা এটা বস্তু ওপৰত লগাই দিলে বুলি আপোনালোকৰ ছল্ভ হৈ নাযায়। মই এটা ভুৱা ভিডিঅ' নিশ্চয়কৈ দিবলৈ নিবিচাৰোঁ মানুহক। এজোপা তুলসী গছ ধৰক দুৱাৰ মুখতে আছিল, হঠাৎ শুকাই আহিবলৈ ধৰিলে। এতিয়া সেই গছজোপাৰ ওপৰৰ অংশত আপোনালোকে ট্ৰিটমেণ্ট ল'ব নে গছৰ গুৰিটোক কিবা সাৰ পানী এনেকুৱা দি পেলাই বচাবলৈ চেষ্টা কৰিব। ঠিক তেনেধৰণৰ এই কথাষাৰ ভাবক যে আপোনাৰ প্ৰব্লেমবোৰ একচুৱেল কিবাকিবি ভিটামিনছৰ অভাৱতে হৈছে। এতিয়া মই কওঁ যে ভিটামিন এ, ই আৰু চি আৰু ভিটামিন B7 এইকেইটাৰ যেতিয়া কম হৈ যায় শৰীৰত, তেতিয়া এই প্ৰব্লেমখিনিয়ে দেখা দিয়ে। ফাৰ্ষ্ট টাইম আপোনালোকে এইখিনি ছল্ভ কৰিব। এতিয়া চাওক, যিকোনো ভিটামিনছ আমাৰ সেউজীয়া শাক পাচলিত ভৰপূৰ থাকে। এতিয়া ভিটামিন এ মই কৈ থওঁ, আপোনালোকে নাজানিব পাৰে। তেনেকুৱা হালধীয়া ফলবোৰ, তেনেকুৱা আম আছিলে, কমলা, অমিতা, এইবিলাক তেনেকুৱা আপোনালোকে চাই ল'ব চাৰ্ট এখনত কি কি পায়। মই সাধাৰণতে পাব লগাখিনি কৈছোঁ হা। এতিয়া ভিটামিন ই ক'ত পায়? ভিটামিন ই আপোনালোকে মই বহুত দীঘল হৈ যায় চাই ল'ব। তেনেধৰণৰ ভিটামিন চিটো জানেই আমি ক'ত পাওঁ। আমলখিত ভিটামিন চি যথেষ্ট পৰিমাণত আছে। গোলনেমুৱে হওক, কাজি নেমুৱে হওক, আপোনালোকে এইটো জানে। তাৰপিছত মই কৈ থওঁ ভিটামিন B7, যিটো বহুতকেইটা চ'ৰ্চ আছে। তাৰ ভিতৰত আপোনালোকে আলমণ্ড নাপালে ইটো যিটো নৰ্মেল বাদামটো হ'লেও খাব পাৰে, কিন্তু আলমণ্ডটো বহুত উপকাৰী। ই ভিটামিন যদি চ'ৰ্চখিনি নাপায়, তেতিয়া ই ভিটামিন প্ৰায় কেপচুলটো লোৱা দেখা যায়। গতিকে মই এটা কেপচুল দি দিছোঁ, আপোনালোকে এইটো চাই পেলাই খাব পাৰে, যিটো আপোনাৰ চুলি আৰু স্কিন দুয়োটাতে সহায়ক হ'ব। এতিয়া আহোঁ আমাৰ ভিংৰাজটো কেনেকুৱা ইউজ কৰিম। ছাপ'জ চুলিত আপোনাৰ যদি একেবাৰে টপা হৈ গৈছে চুলিখিনি, তেতিয়া কি কৰিব, ভিংৰাজ এমুঠি ল'ব, লগতে নৰসিংহ পাত, লগতে কেইটামান জেতুকা পাত, যদিহে পায় দেই, নাপালে একো নাই। নাপালে আপুনি নৰসিংহ পাত যদি পাইছে, ভিংৰাজ পাইছে, দুটা থেতালি ল'ব। কেঁচা কি ইউজ কৰিব, ভালকৈ থেতালি ল'ব। পাৰিলে লোহাৰ পাত্ৰ এটাত, খুন্দনা এটাত খুন্দিব পাৰিলেতো খুব ভালেই। তেনেকুৱা আপোনালোকে তাৰ জুচটো চেপি পেলাই উলিয়াই নহয়, আঙুলিৰে এনেকুৱা মাছাজ কৰি কৰি লগাই থ'বচোন। যিখিনিত হেৰি হয়, কমপ্লিট ৰাতিটো লগাব আৰু পাছদিনাখন ৰাতিপুৱা চেম্পু ইউজ নকৰি সুদা পানীৰে ধুব। যদিহে আপোনালোকৰ চুলিবোৰ পকি গৈছে, তেতিয়াহ'লে আপোনালোকে এটা লোহাৰ পাত্ৰ ল'ব। লোহাৰ মানে কেৰাহী, তাতেই ভিংৰাজ এমুঠিমান, একো প্ৰব্লেম নহয় দিয়ক। তাৰপিছত একে পদ্ধতিৰে নৰসিংহ পাত ল'লে, অলপমান জেতুকা পাতো ল'লে, যদিহে কেঁচা পায়, নহ'লে শুকানকৈ ল'ব। এই আটাইখিনি ভালকৈ থেতালিব। মই একেবাৰে পিচি পেষ্ট বনাব কোৱা নাই, জাষ্ট থেতালিব। নাৰিকল তেল গৰম কৰিব, তাতেই সেইখিনি এনেকুৱাকৈ হেৰি কৰিব যাতে কালাৰ চেঞ্জ হোৱাৰ উপৰিও সেইখিনি কমপ্লিট অলপ পুৰি যোৱা নিচিনাকৈ হৈ যায়। আচলতে ইমান জ্বলায়ো নিদিব দেই। সেইখিনি সেই লোহাৰ পাত্ৰটোত যদি বনাই নহয়, আপোনালোকে এটা দিন তেনেকুৱাই থৈ দিব লোহাৰ পাত্ৰটোতে। পাছদিনাখন আপোনালোকে এখন কটন, এনেকুৱা যিটো ব্লাউজৰ তলত আমি কাপোৰ ব্যৱহাৰ কৰোঁ, পাতল কাপোৰত আপোনালোকে চেকি পেলাই চিচাৰ হওক কিবা বটল এটাত ভৰাই ফ্ৰিজত সংৰক্ষণ কৰিব পাৰে, বহুত দিনলৈ ইউজ কৰিব পাৰিব। ইয়াৰ লগতে কৈ থওঁ, যদিহে আপোনালোকৰ কেঁচা আমলখি পোৱাই, সেই যিটো ৰিমেডি বনাব নহয়, মই গৰম কৰি ল'ব গ'লোঁ, তাত দুই এটা কেঁচা আমলখিও থেতালি দিব পাৰিলে আৰু ভাল হয়। এতিয়া আহোঁ স্কিনছৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব। ভিংৰাজৰ আগ কেইটামান ল'ব,
কিন্তু বহুত নল'বা কাৰণ স্কিনছৰ কথা আছে। তাৰপিছত আপোনালোকে অকণমান বেচন ল'ব, অকণমান দৈ আৰু অকণমান মৌজোল যদিহে আছে, গোটেইখিনি ভিংৰাজটো পিচি ল'ব। তাৰপিছত সেইখিনি এটা পেষ্ট বনাব। গোটেই মুখখনত সেই পেষ্টখিনি আপুনি 30 মিনিটৰ কাৰণে এপ্লাই কৰি থৈ পিছত সুদা পানীৰে ধুই দিব। এই ৰিমেডিটোৱে আপোনাক সহজে খুতুৰা পৰিবলৈ নিদিব, স্কিন টাইট কৰি ৰাখিব আৰু বহুখিনি উজ্জ্বলো হ'ব হয়তো। কিন্তু স্কিনছৰ প্ৰব্লেমবোৰ নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে স্কিনছৰ ই ভিটামিন যিটো বহুতেই প্ৰয়োজন, লগতে ফল মূল সেউজীয়া শাক পাচলি প্ৰচুৰ পৰিমাণে খোৱাত গুৰুত্ব দিব লাগিব। এইখিনিয়ে কৈ থলোঁ। কেনেকুৱা পালে ভিডিঅ'টো নিশ্চয়কৈ কমেণ্টত জনাব। আজিলৈ ধন্যবাদ।